সাক্ষাৎ কৰিছিলোঁ CMO অফিচত। তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক এটা আশ্বাসন দিছিলে যে আমাক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ দিব আৰু তেওঁ কৈছিলে যে আপোনালোকে আন্দোলনবিলাক বন্ধ কৰক আৰু মোক বিশেষকৈ কৈছিলে যে আপুনি বহুত টিভিত ওলাই আছে বাইদেউ, আপুনি পৰ্টেলতো ওলাই টিভিতো ওলাই, আপুনি বেছিকৈ টিভিত ওলাই নাথাকিব, আপোনালোকৰ ব্যৱস্থা কৰি আছোঁ। আজি চাওক, আজি প্ৰায় 4.5 মাহ 5 মাহ হ'ব হ'ল, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ লগত দ্বিতীয়বাৰ বৈঠক নকৰিলে। যিহেতু প্ৰথম বৈঠকত তেওঁ কৈছিলে যে আপোনালোকৰ লগত আমি বহিম, লগত ডিচিও থাকিব, আপোনালোকে মাতি চাওক, চাই পেলাই আমাক দেখুৱাই দিয়ক, আমি আপোনালোকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিম। তেনে ক্ষেত্ৰত এতিয়া কি হৈছে, এতিয়া জয়ন্ত মল্ল ডাঙৰীয়াই সিদিনাখন প্ৰেছ মিটত ক'লে যে জিঞ্জাৰ আৰু অমীয় কুমাৰ দাস ইনষ্টিটিউট লগতে টেনিছ এছ'চিয়েশ্যন আৰু হোটেল মেনেজমেণ্টক বিকল্প স্থান দিব, কিন্তু আমাৰ কাৰণে একো তেওঁ কথাই উত্থাপন তাত নকৰিলে যে শিলহাকু উচ্ছেদিত ৰাইজৰ কি হ'ব। এতিয়া কথাটো হৈছে যে অমীয় কুমাৰ দাস ইনষ্টিটিউটে হওক বা টাটা জিঞ্জাৰে হওক বা টেনিছ এছ'চিয়েশ্যন এইবিলাকতো নকয় কি এতিয়া কি অসমৰ থলুৱা খিলঞ্জীয়া কি সেই পুঁজিপতিহে অকল নেকি? আমি দুখীয়া মানুহবোৰ নহয় নেকি? আমাৰ কি এতিয়া অসমত থকাৰ যোগ্যতা নাই নেকি? তেওঁ এটা কথা কৈছিলে যে আপোনালোকে য'ৰ পৰা আহিছে তালৈকে ঘূৰি যাওক। এতিয়া কথাটো হৈছে আমি য'ৰ পৰা আহিছোঁ তালৈকে ঘূৰি যাম, মানুহ উন্নতি কৰিবৰ কাৰণে এখন নগৰত যদি অকল পুঁজিপতিয়ে উন্নতি কৰিব লাগে তেতিয়াহ'লে বাকী মানুহবোৰে কি সদায় লেবাৰ হৈ খাব লাগিব নেকি? অসমত কোনো অসমীয়াই উন্নতি কৰিব নালাগে নেকি? গুৱাহাটীৰ নিচিনা জেগা এখনত অসমৰ মানুহৰ থকাৰ কিয় অধিকাৰ নাই? এইটো আমাৰ বহুত ডাঙৰ প্ৰশ্ন। এতিয়া কথাটো হৈছে যেনেকৈ জিঞ্জাৰক দিব পাৰে তেনেকৈ আমাকো বিকল্প স্থান দিব লাগিব। আৰু তেওঁ জয়ন্ত মল্ল ডাঙৰীয়াই কৈছে যে শিলহাকু পূৰা চাফা কৰি দিম। শিলহাকু আপুনি চাফা কৰক, আমাৰ আপত্তি নাই, কিন্তু তাত থকা প্ৰতিজন অসমীয়া মানুহক, প্ৰতিজন থলুৱা মানুহক বিকল্প জেগা দিয়ক, যেনেকৈ জিঞ্জাৰক দিছিলে, আৰু আমাৰ উচ্ছেদিত ৰাইজকো দিবই লাগিব। আৰু এই আজি দিছপুৰ প্ৰেছ ক্লাবৰ পৰাই আমি ইমান দিনে স্থগিত ৰখা আন্দোলন এতিয়া হুংকাৰ দিছোঁ, আমি এতিয়া ধাৰাবাহিকভাৱে আন্দোলন কৰিম। যদি পুঁজিপতিয়ে বিকল্প স্থান পায় আমি কিয় নাপাওঁ? আমাক বিকল্প স্থান দিবই লাগিব আৰু গুৱাহাটীৰ ভিতৰতে দিব লাগিব। স্থান নিদিব। আজি আপুনি জলাশয় সুৰক্ষা আইনৰ কথা কৈ আছে, সেইকাৰণে শিলহাকু উচ্ছেদ কৰিম বুলি কৈছে, কৰক, আপত্তি নাই, কিন্তু সেই জলাশয় আইনৰ ভিতৰত আপোনাৰ বুন্দাজানখনো পৰে। সেই বুন্দাজান পুতি আপুনিতো নিজৰ ঘৰলৈ ৰাস্তা বনাই লৈছে, সেই ৰাস্তাটো উচ্ছেদ হ'বনে নাই? এইটো এটা বহুত ডাঙৰ প্ৰশ্ন। মন্ত্ৰী ডাঙৰীয়া, আপুনি নিজে বিবেচনা কৰক আপুনি কি কৈছে, আৰু যি ক্ষতিপূৰণ দিছে সেই ক্ষতিপূৰণ আমি মানি লোৱা নাই, সেয়া এককালীন সাহায্য, আমাক উচিত মূল্যত ক্ষতিপূৰণ লাগিব। 1 লাখ টকাই গুৱাহাটীৰ নিচিনা জেগাত আপুনি মাটি কিনি ঘৰ সাজি দেখাই দিয়ক, তাৰ পাছত কথা ক'ব। এনেই যি কথা কৈ থাকিলে লাভ নাই। আপোনালোক মন্ত্ৰী হ'ল বুলিয়ে মুখত যি আহে ঠিকে কৈ থাকিব আৰু আমাৰ দুখীয়া মানুহক উপলুঙা কৰি থাকিব, এইটো আমি মানি নলওঁ মন্ত্ৰী ডাঙৰীয়া। সেইকাৰণে আপোনালোকে কি কৈছে নিজে বিবেচনা কৰক, আৰু শিলহাকু পাৰৰ প্ৰতিজন উচ্ছেদিত ৰাইজক পুনৰ সংস্থাপন লগতে উচিত মূল্যত ক্ষতিপূৰণ দিয়ক।